হাপেখাটি বাৰেগাঁও সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত ৩৫ সংখ্যক ৰঙালী বিহু সন্মিলন। বিভিন্ন শিল্পীৰ গীত পৰিৱেশন। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক ডক্টৰ প্ৰকাশ বৰগোহাঁয়ে। অসম অৰুণাচল নাগালেণ্ডৰ ত্ৰিবেণী সংগম হাপেখাটি মৌজা 1991 চনত হাপেখাটিৰ বাৰেগাঁৱত কেইজনমান ব্যক্তিৰ নিৰলস প্ৰচেষ্টাত জন্ম হৈছিল সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰ। 34টা বৰ্ষ অতিক্ৰম কৰা অনুষ্ঠানটিয়ে দিনজোৰা কাৰ্যসূচীৰে পহিলা বহাগৰ দিনাই ৩৫ সংখ্যক ৰঙালী বিহু উলহ মালহেৰে উদযাপন কৰে। পুৱা অনুষ্ঠানটিৰ সভাপতি পিংকু মহন্তই পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰাৰ পাছতে স্মৃতি তৰ্পণ, কণীযুঁজ, বয়োজ্যেষ্ঠ ব্যক্তি সম্বৰ্ধনা, শিশু সমাৰোহ, আমন্ত্ৰিত হুঁচৰি আৰু জেং বিহু, সমন্বয় কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাক্তন সভাপতি সম্পাদকসকলক সম্বৰ্ধনা, কেন্দ্ৰৰ সদস্যাৰ সমবেত সংগীত পৰিৱেশন কৰাৰ পাছতে বৰুণ শইকীয়াৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়। সভাত ৰূপেশ্বৰ গগৈ, অজিত গগৈ, হৰেণ কাকতি, দেৱেন কাকতিকে প্ৰমুখ্যে কৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পাছতে প্ৰয়াত খগেন কলিতা, ভূপেন তালুকদাৰ, নবীন শইকীয়া, বিতুপন গগৈ, পৌৰাণিক, স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক, চৰাইদেউ জিলাৰ বিশেষ কিশোৰ আৰক্ষী গোটৰ সদস্য ডক্টৰ প্ৰকাশ বৰগোহাঁই। সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি ডক্টৰ বৰগোহাঁই নৱপ্ৰজন্মক অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি সজাগ আৰু সচেতন কৰাবলৈ বিহু আয়োজক সমিতিসমূহক অনুৰোধ জনায়। সকলোৰে মংগল কামনা কৰি অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক ডক্টৰ প্ৰকাশ বৰগোহাঁই। কেৱল আমি নৃত্য গীত ভাওনাতে আমি মজগুল হৈ নাথাকো, এইখিনি আহ্বান মই এই মুহূৰ্তত আপোনালোকক কৰিব খুজিছো। আৰু এটা কথাটো হৈছে ইয়াৰ লগত প্ৰাসংগিক নহয়, কিন্তু সুযোগ পাওঁতে যিহেতু আমি জাতিৰ কথা কৈছো, আমাৰ ভৱিষ্যতৰ দিনৰ কথা কৈছো, গতিকে এটা কথা মই ধেমেলীয়া সৰুতে মই কৈ যাওঁ, যিহেতু আমাৰ জয়মতী লাচিত মুনাৰ আমাৰ মুনাগাভৰ ইতিহাস আছে। গতিকে আমি অসমীয়া জাতি খাহিয়তৰ পাত্ৰ হ'ব নোৱাৰো। আৰু যিটো কথা ক'বলৈ মই গৈছো, যথেষ্ট আইসকল ইয়াত বহি আছে। ইয়াৰ পৰা নামি যোৱাৰ পিছত হয়তো মোৰ নিৰাপত্তা জড়িত বিশেষ অসুবিধা হ'ব পাৰে। বন্ধুবৰ পিংকু মহন্তক মই মোক নিৰাপত্তা দি গাড়ীলৈ গৈ মই নিবলৈ অনুৰোধ জনাইছো। সেই অনুৰোধটো হৈছে যে অসমীয়া আইসকলৰ ৰিলছ যথেষ্ট বলাৰ, আপোনালোকে সংযমী হবা, এইটো মোৰ আজি এই পবিত্ৰ মুহূৰ্তত বিনম্ৰ অনুৰোধ। স্বাধীনতাবোধ চেৰাই গৈ আমাৰ যি ৰিলছ বনোৱা হৈছে তাত ইমিডিয়েট ব্ৰেক লগোৱাৰ প্ৰয়োজন, নহ'লে আমি দেখাম। বাকী চব থাকিব, কিন্তু আমাৰ নাক নাথাকে। আৰু মই যোৱা কালি পৰহি দি যোৱা মেট্ৰিকৰ ৰিজাল্টলৈ যদি কওঁ, দৃষ্টি আকৰ্ষণ কৰিব খুজিম সকলোৰে। যোৱা ভালেকেইটা বছৰ ছাত্ৰীসকল মেট্ৰিকত উত্তীৰ্ণ হাৰ স্থান দখলত আগবাঢ়ি আছিল। এইবাৰ ছাত্ৰসকলে তেখেতলোকক পিছ পেলাইছে। গতিকে এই ৰিলছৰ লগত তেখেতলোকৰ মনোসংযোগ বিচ্ছিন্ন হোৱাৰ, ইফাল সিফাল হোৱাৰ নিশ্চয় এটা কাৰণ থাকিব পাৰে, মই অনুভৱ কৰিছো। গতিকে এই মুহূৰ্তত মই এই কথাষাৰ কৈ থলো। মই বিশেষ এতিয়া দীঘলীয়া কৰিব খোজা নাই। আজি অনুষ্ঠানভাগিক আমাক এনেদৰে নিমন্ত্ৰণ কৰি ৰাইজৰ লগত ৰঙালী ৰং, হেঁপাহ, মনৰ উৎসাহ ভাগ বতৰা কৰাৰ সুযোগ দিয়াৰ বাবে মই পুনৰবাৰ
উদ্যোক্তা সমিতি বাৰেগাঁও সমন্বয় কলাকৃষি বিকাশ কেন্দ্ৰৰ বিষয়ববীয়া সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। পুনৰ সকলোলৈ প্ৰতিবাদ সেৱা জনাই মই সমুদ্ৰ ৰেখাৰ সামৰণি মাৰিছোঁ আৰু এই অনুষ্ঠানটি উদ্বোধন কৰিব বুলি ঘোষণা কৰিছোঁ। আয়োজক সমিতিয়ে ডক্টৰ বৰগোহাঁইক বিশেষভাৱে সন্মান জনায়। সাংস্কৃতিক সন্ধিয়াত নৱপ্ৰজন্মৰ কণ্ঠশিল্পী প্ৰত্যক্ষী কলিতা, মৈত্ৰীপ্ৰিয়া গগৈ, স্থানীয় বহু শিল্পীয়ে গীত পৰিৱেশন কৰে। শিল্পীসকলৰ গীতে সকলোকে মুগ্ধ কৰে। আহক চাওঁ শিল্পীসকলে পৰিৱেশন কৰা সেই সাংস্কৃতিক অনুষ্ঠানটি।
সাপেখাটিৰ পৰা ৰাজীৱ কলিতাৰ ৰিপৰ্ট অসম টুডে।